মৰমৰ কণমানিহঁত দুৰ্গা পূজাৰ উলগ শুভেচ্ছা শুভকামনা সকলোলৈকে থাকিল দেই সকলোৱে মা দেৱীক আমি পূজা কৰিবলৈ ওলাইছোঁ এই শৰৎ কালত নহয়নে বাৰু এই মাত্ৰ আমাৰ ওচৰৰ যিখন পূজা আছে সেই পূজাৰ পৰা দেৱীক বেল বোধন কৰি তেওঁক এতিয়া প্ৰতিষ্ঠা কৰি প্ৰাণ প্ৰতিষ্ঠা কৰি তোমাৰ ষষ্ঠীৰ পূজা শেষ কৰি এই মাত্ৰ আহি ঘৰ পালোহি দেৱী মাৰ মূৰ্তিৰ লগতে আমি আমাৰ মৰমৰ শিল্পী জুবিনকো সোঁৱৰণ কৰিলোঁ আমাৰ পূজা ভাগলৈ আকৌ কি জানানে যোৱা বছৰ জুবিন আহিছিল তেওঁলোকে আমাৰ জুবিনৰ দেউতাক শ্ৰীযুত কপিল ঠাকুৰ দাদা আমাৰ পূজা কমিটিৰ তেখেত এজন সদস্য লগতে তেখেতসকল আমাৰ পূজা ভাগলৈ আহেই আৰু ভোগ দিয়ে এইবাৰ আমি খুব মানে দুখ মনেৰে জুবিনক স্মৰণ কৰিছোঁ আৰু লগতে পূজাটো হ'বই লাগিব গতিকে পূজাও আৰম্ভ হৈ গ'ল এই পূজাৰ বতৰত কণমানিহঁত তোমালোকৰ মনততো আনন্দ লাগিবই কাৰণ আমিও সৰুতে পূজা আহিলে আমাৰ বিৰাট ফূৰ্তি লাগে বেলুন কিনো তাৰপিছত তোমাৰ নানানবিধ খোৱা বস্তু বুন্দিয়া ভুজিয়া জেলেপি চিঙৰা এইবিলাক খাওঁ আৰু বেলুন লওঁ হাফ বেলুন ডাঙৰ বেলুন গেছ বেলুন এইবিলাক লৈ পেলাই আমি ফূৰ্তি কৰোঁ তোমালোকেও চাগে ফূৰ্তি কৰিবা কাৰণ কণমানিহঁত আমাৰ যদিও সকলোৰে হিয়াৰ আমঠু জুবিন নাই তথাপিতো কণমানিহঁত তোমালোকে হয়তো ইমানকৈ উপলব্ধি কৰিব পৰা নাই আৰু সেইকাৰণে তোমালোকৰ কাৰণে পূজা আহিছে পূজা উপভোগ কৰিবা দেই আনন্দ কৰিবা আৰু লগতে দেৱী মাক আশীৰ্বাদ খুজিবা ঠিক আছে এটা ধুনীয়া মই পূজাৰ বাবে লিখা এটা ধুনীয়া পদ্য লৈ আহিছোঁ আৰু এই পদ্যটো কাৰ জানানে আমাৰ মাজত এতিয়া নাই তেখেত শ্ৰদ্ধাৰ আমাৰ মীৰা ঠাকুৰ বাইদেউ মোৰ বাইদেউ আৰু তোমালোকৰ কাৰণে আইতা তেখেত এতিয়া আমাৰ মাজত নাই কিন্তু ইমান যে ধুনীয়া ধুনীয়া তোমালোকৰ বাবে কবিতা লিখি থৈ গৈছে শিশু সাহিত্য বহুত লিখি থৈ গৈছে তেওঁ মুঠতে আজি এটা পালোঁ পূজাৰ বজাৰ পঢ়ি দিওঁ তোমালোকে শুনাচোন তেনেকুৱা তোমালোকেও কৰা নেকি বাৰু তিনি ঘৰৰ তিনিটা ল'ৰাই পূজাৰ বাবে কি কাম কৰিছে শুনাচোন পূজাৰ বজাৰ পূজা আহিল তাক ধিনাধিন ধিন পলি পমীৰ মহাফূৰ্তি পুৰা হ'ল হেনো টিম কঠ পাৰি লৈ হিচাপত বহিল কোনে কাক আৰু পায় ঋণী বনি আহি তাতে যোগ দিলে ঋষি বোন দুয়ো ভাই তিনি ঘৰৰ পৰা তিনিওটা টিনৰ অলেখ খুচুৰা পইচা লিখি দেখোন ভাগৰি পৰিছে মাধুমাৰ মহাচিন্তা মিচিকিয়াই হাঁহি কৃষ্ণামায়ে সোধে কোনে কি কিনিবা কোৱা শান্তিমায়ে ক'লে হুলস্থুল নকৰি ভাবি চিন্তি আঁচনি লোৱা বেলুন কিনিবা পেপাও কিনিবা ফুৰিবা মণ্ডপত গৈ ঠেলা হেঁচা কৰি হাই নকৰিবা শৰত সোণোৱালী নৈ শেৱালি ফুলিলে কহুৱাই হাঁহিলে দুৰ্গতি নাশিনী আহে মৰম চেনেহৰে বান্ধি সকলোকে প্ৰীতিৰ মেলখনি পাতে শৰৎকালতে শুক্লা দশমীতে ভগৱানে জন্ম পালে হৃদয়ৰ থাপনাত বৈষ্ণৱ মহাপ্ৰাণে শ্ৰীমন্ত শংকৰক থলে এনেহেন শৰতত আহা সবে মিলি সমন্বয়ৰ গীত গাওঁ হাতে হাত লৈ প্ৰেমৰ চাকিতি অসমীৰ মুখ পোহৰাওঁ এইটো অকল আমাৰ দুৰ্গা পূজাৰ বতৰত অকল পূজাই নহয় আমি সকলোবিলাক একেলগে গোট খাওঁ আৰু গোট খাই সকলোৱে মিলা প্ৰীতিৰে আনন্দ কৰোঁ এইখিনি সময়ত আৰু পূজাৰ থলীত গৈ পেলাই সকলোৱে এক মনে সকলোৰে ভালৰ কাৰণে আমি চিন্তা কৰোঁ লগতে জেলেপি চিংৰা এইবিলাকতো খাওঁ বেলুন ফুটাওঁ হয়নে মোৰ মইনাহঁত
তোমালোকেও এইকেইদিন ধুনীয়াকৈ আনন্দ কৰা আকৌ স্কুল খুলিলেতো আকৌ সেই আগৰ ৰুটিনেই হ'ব হয়নে বাৰু সকলো কুশলে থাকা আৰু কি ক'ম সকলোৱে মিলা প্ৰীতিৰে থাকিবা আজিৰ কাৰণে আই মাই বাই বাই বুলি কৈছে